বহুদিনৰ মূৰত বহুদিন অপেক্ষাৰ পিছত ভবানীপুৰ শিক্ষাখণ্ডৰ নতুনকৈ নৱনিৰ্মিত কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে আমাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু মই আৰু লগতে আমাৰ আয়ুক্ত ডাঙৰীয়া যুটীয়াভাৱে আমি আজি উন্মোচন কৰোঁ। মই ভাবোঁ যে সুন্দৰ পৰিৱেশত যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী গণেশ পেগু ডাঙৰীয়া ইতিমধ্যে আমাৰ মডেল অংগনবাড়ীকে আদি কৰি বৃহৎ আন্তঃগাঁথনিকে আদি কৰি আজিও 61টা আমি নতুন আন্তঃগাঁথনি আমি কাম আৰম্ভ কৰিছোঁ। 68টা আমি নতুন ভৱন আমি মুকলি কৰিছোঁ আৰু সেই সময়তে আমাৰ ভবানীপুৰ শিক্ষাখণ্ডৰ নতুন কাৰ্যালয়ৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াতে আহি পেলাই ভাল পৰিৱেশ এটা পাব। সুস্থ ভাল পৰিৱেশ থাকিলে তেতিয়া সমাজৰ ভাল কাম কৰিব পৰা যায়। মই আজি সকলোকে অভিনন্দন জনাইছোঁ। ভবানীপুৰ শিক্ষাখণ্ডৰ নৱনিৰ্মিত কাৰ্যালয় অসম চৰকাৰৰ দুগৰাকীকৈ জ্যেষ্ঠ কেবিনেট মন্ত্ৰীয়ে উপস্থিত থাকি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাক কলমৰ গুচাই দিছে দুগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে। কেবিনেট মন্ত্ৰী তথা বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী দেৱৰ লগতে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী সন্মানীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস দেৱক খন্তেকে আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাই নৱনিৰ্মিত কাৰ্যালয় ভৱনৰ শুভোদ্বোধনী অনুষ্ঠানৰ এই শুভক্ষণক আমাৰ আমন্ত্ৰণ ক্ৰমে ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈ আমাক উৎসাহিত কৰিছে দুগৰাকীকৈ অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী সকলক অভিনন্দন জনাইছে। আজিৰ কাৰ্যসূচীত আমি পোনে পোনে নৱনিৰ্মিত গৃহলৈ তেখেতসকলক আদৰি আনিছোঁ আৰু নৱনিৰ্মিত কাৰ্যালয় ভৱন